everyone, welcome to Equipath. Equipath হলে আপোনালোক সকলোকে স্বাগতম জনাইছো. Welcome back to another class. So আজি ক্লাছত আমি আলোচনা কৰিবলৈ গৈছো miscellaneous MCQ on economics. So অৰ্থনীতিৰ ওপৰত আমি কেইটামান miscellaneous MCQ ডিসকাস কৰিম. আপোনালোকে যদি এই সেশনটো ভাল পায়, পৰৱৰ্তী সেশনতো আমি এনেকুৱা ধৰণৰ কিছুমান MCQ লৈ আহিম. আজিৰ সেশনটো আপোনালোকে এটা টেষ্ট হিচাপে ল'ব পাৰে আৰু আপোনালোকৰ স্কোৰটো মোক তলত জনাব পাৰে. এই যেটো আজি সেশন আগবঢ়াইছে সেশনটো ইকুৱেলি আপোনালোকৰ different এক্সামৰ কাৰণে বেনিফিটেড হ'ব গতিকে পলম নকৰি আজি সেশনটো আৰম্ভ কৰিব হ'ব সো আহক চাও আজি সেশনৰ আমাৰ প্ৰথমটো কোৱেশ্চন সো প্ৰথম কোৱেশ্চনটো সুধিছে আমাক how many banks were nationalized in India on 5th of April 1980 আজি যদিবা মিসেলেনিয়াস বুলি কৈছো আজি কোৱেশ্চনছ খিনি কিন্তু বেংকিং আৰু ফাইনান্স সেক্টৰৰ লগতে এছ'চিয়েট হৈ আছে আপোনালোকে এনেকুৱা সেশন বিচাৰিলে আৰু অধিক কমেন্ট বক্সত জনাব মই এনেকুৱা সেশন আৰু পিছলৈকে লৈ আহিম আপোনালোকৰ কাৰণে সো আজি ইয়াতে স্থিতিক আৰু কাৰেন্ট দুটাই আপোনালোকৰ ইকুৱেলি আছে প্ৰথমটো কোৱেশ্চনৰ আনসাৰ দিবলৈ চেষ্টা কৰিব ভিডিওটো পজ কৰি ল'ব সো কিমানটা বেংকক 15th of April 1980 ত নেশনালাইজ কৰা গৈছিল 4 5 6 আৰু 8 কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ কিমানটা কৰা গৈছিল শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি that is 6টা বেংকক আমাৰ কি কৰা গৈছিল নেশনালাইজ কৰা গৈছিল ইয়াতে এটা বস্তু কৈ দিও আপোনালোকক এটা ইয়াতে আমি এটা শব্দ দেখিছো নেশনালাইজেশন কাৰেক্ট শুদ্ধ উত্তৰ এটো হ'ব অসমীয়া দিয়া কয় ৰাষ্ট্ৰীয়কৰণ বুলি মানে কি ইয়াৰ মিনিং আমি এনেকে বুজিব পাৰো নেকি যে ইয়াৰ আগত বেংকসমূহ ৰাষ্ট্ৰীয় নাছিল এনেকে ক'ব পাৰো নেকি নহয় ইয়াৰ কাৰণটো হৈছে যে ইয়াত যিসমূহ বেংক নেশনালাইজেশন আপোনাৰ দুটা ফেজত হৈছিল মানে দুটা পৰ্যায়ত হৈছিল 1980 ৰ আগতে এবাৰ হৈ গৈছিল ইয়াৰ মিনিং দুটাৰ মিনিং এইটো যে এই যিসমূহ বেংক নেশনালাইজেশনৰ জৰিয়তে কৰা গৈছিল 21 টা আছিল টোটাল সো বেংকসমূহ আগতে কি আছিল আপোনাৰ প্ৰাইভেট সেক্টৰ বেংক আছিল এতিয়া প্ৰাইভেট সেক্টৰ বেংকৰ পৰা সেই বেংকসমূহক কিহলৈকে কনভাৰ্ট কৰা গৈছিল পাব্লিক সেক্টৰ অৰ্থাৎ গভৰ্ণমেন্টৰ হাতলৈকে অনা গৈছিল কিয় কৰা গৈছিল এতিয়া যদি আপোনালোকে ফিলসফি চাই প্ৰাইভেট এণ্ড পাব্লিক সেক্টৰ বেংকৰ তেন্তে আপোনালোকে ইজিলি দেখিবলৈ পাব যে প্ৰাইভেট সেক্টৰ বেংক আপোনাৰ কি হয় প্ৰফিট ড্ৰিভেন বেংক হয় সো তেওঁলোকে সেইবোৰ এৰিয়াতহে বেংকিং কৰিব ইচ্ছা কৰে বা সেইবোৰ এৰিয়াতে তেওঁলোকে ব্ৰাঞ্চেছ ওপেন কৰে যিবোৰ এৰিয়া বেসিক্যালি মোস্ট প্ৰফিটেবল এৰিয়াছ হয় সেইবোৰ এৰিয়া তেওঁলোকে বেসিক্যালি ইগনোৰ কৰে যিবোৰ এৰিয়া তেওঁলোকৰ প্ৰফিট কনসাৰ্ন নহয় গতিকে সোশ্যাল জাস্টিস বা সোসাইটি ইমপ্ৰুভমেন্ট তেওঁলোকৰ সেকেন্ড প্ৰায়োৰিটি লিষ্টত আহে কিন্তু ইন কেস অফ ইয়োৰ পাব্লিক সেক্টৰ বেংক তাত আমি বেসিক্যালি কি দেখিবলৈ পাইছো যে সোসাইটি কিদৰে আপগ্ৰেড কৰিব পাৰি সোশ্যাল কমিটমেন্ট তেওঁলোকৰ প্ৰায়োৰিটি লিষ্টত আহে আৰু যেতিয়া ভাৰতবৰ্ষ স্বাধীন হৈছিল এই বেংকসমূহ সচৰাচৰ আৰবান যিসমূহ মানে এছ'চিয়েটেড আৰবান প্লেसेस আছিল সেইসমূহতে এভেইলেবল আছিল দূৰৰ যিসমূহ ৰুৰেল এৰিয়াছ আছিল সেইসমূহত এই বেংকসমূহ এভেইলেবল নাছিল গতিকে সেই এৰিয়াৰ মানুহখিনিও যাতে সমানে বেংকিং সুবিধা পায় তাৰ প্ৰতি লক্ষ্য ৰাখি কিনে বেংকসমূহ কি কৰা গৈছিল ৰাষ্ট্ৰীয়কৰণ কৰা গৈছিল এতিয়া এই দুটা ফেজ আমি চাই লও কি ফেজত কৰিছিল সো প্ৰথম যেটো বেংক ৰাষ্ট্ৰীয়কৰণ আছিল প্ৰথমটো ফেজৰ বেংকৰ ৰাষ্ট্ৰীয়কৰণ কৰা গৈছিল আপোনালোকৰ 1969 ত মই আপোনালোকে জনাব কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধীনত প্ৰথম পৰ্যায়ৰ বেংকসমূহ ৰাষ্ট্ৰীয়কৰণ কৰা গৈছিল প্ৰথম পৰ্যায়ত আমি কিমানটা বেংক ৰাষ্ট্ৰীয়কৰণ কৰিছিলো 14টা বেংক ৰাষ্ট্ৰীয়কৰণ কৰিছিলো তেতিয়া এই 14টা বেংকৰ ওচৰত কিমান আছিল 50 crore rupees আপোনাৰ এজ এন ডিপোজিট আছিল আৰু এই বেংকসমূহ ৰাষ্ট্ৰীয়কৰণ কৰাৰ ফলত এই বেংকসমূহ দুৰণিবতীয়া এলেকাসমূহতো নিজৰ যিসমূহ সা-সুবিধা সেইসমূহ প্ৰদান কৰিবলৈ সক্ষম হৈছিল দ্বিতীয়টো ফেজ কেতিয়া হৈছিল 1980 ত হৈছিল তেতিয়া কিমানটা বেংক আছিল তেতিয়া আছিল আপোনাৰ 6টা বেংক ঠিক আছে গতিকে এইকেইটা বেংক আছিল যিকেইটা বেংকক আপোনাৰ কি কৰা গৈছিল নেশনালাইজ কৰা গৈছিল ওকে মনত থাকিব আপোনালোকৰ এতিয়া ইয়াৰ পিছত যদি আমাক সোধা যায় প্ৰথম কোনটো বেংক আছিল যেটো বেংকক নেশনালাইজ কৰা গৈছিল তেতিয়া হলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ষ্টেট বেংক অফ ইণ্ডিয়া অৰ্থাৎ SBI কেতিয়া নেশনালাইজ কৰা গৈছিল 1955 ত থ্ৰু SBI এক্ট ইয়াৰ আগত SBI নাম কি আছিল ইম্পেৰিয়েল বেংকৰ আগত কি নাম আছিল প্ৰেসিডেন্সি বেংক তিনিটা প্ৰভিন্সত তিনিটা প্ৰেসিডেন্সি বেংক আছিল তাক লগাই ইম্পেৰিয়েল বেংক বনোৱা গৈছিল ইম্পেৰিয়েল বেংকৰ পৰা আপোনাৰ নতুন নাম তাক কি দিয়া গৈছিল ষ্টেট বেংক অফ ইণ্ডিয়া দিয়া গৈছিল ইম্পেৰিয়েল বেংকৰে এটা অংশ কাটি সেন্ট্ৰেল বেংক বনোৱা গৈছিল যাৰ নাম ব্ৰিটিছ সকলে দিছিল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া যেটো আজি টাইমতো থকা আমি দেখিবলৈ পাইছো ঠিক আছে গতিকে ফাৰ্স্ট বেংক বুলি ক'লে যেটো নেশনালাইজ কৰা গৈছিল ইণ্ডিয়াত হেতু হ'ব ষ্টেট বেংক অফ ইণ্ডিয়া যেটো বৰ্তমান কি আছে 466 প্লাস ব্ৰাঞ্চেছ আছে আৰু ইট ইজ দা ফাৰ্স্ট পাব্লিক সেক্টৰ বেংক ইন ইণ্ডিয়া বুলি আমি ক'ব পাৰো প্লাস লাৰ্জেষ্ট পাব্লিক সেক্টৰ বেংক বুলি লাৰ্জেষ্ট এণ্ড ওল্ডেষ্ট পাব্লিক সেক্টৰ বেংক বুলি আপুনি ক'ব পাৰে এতিয়া these are the list
যিসমূহ নেশ্যনেলাইজ বেংক আমি ইণ্ডিয়াত বৰ্তমান কনটেক্সটত দেখিব পাইছো বেংক অফ ইণ্ডিয়া, বেংক অফ মহাৰাষ্ট্ৰ, চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া, ইণ্ডিয়া অভাৰচিজ বেংক, পাঞ্জাব এণ্ড সিন্ধ বেংক, বেংক অফ বৰোডা, কানাড়া বেংক, ইণ্ডিয়ান বেংক, অৰিয়েণ্টেল বেংক অফ কমাৰ্চ, পাঞ্জাব নেশ্যনেল বেংক, ইউকো বেংক, ইউনিয়ন বেংক অফ ইণ্ডিয়া। ইয়াৰ পৰা যিটো ইউনাইটেড বেংক অফ ইণ্ডিয়া এণ্ড অৰিয়েণ্টেল বেংক অফ কমাৰ্চ আছে এইকেইটাক মাৰ্জ কৰি দিয়া গৈছিল আপোনাৰ কিহৰ লগত পাঞ্জাব এণ্ড সিন্ধ বেংকৰ লগত যিটো গৈ কিনে আপোনাৰ বেসিক্যালি কি হৈছিল পাঞ্জাব নেশ্যনেল বেংক হৈছিল আৰু যিটো ডেনা বেংক আছিলে আপোনাৰ ডেনা বেংক আৰু বিজয়া বেংককো আপোনাৰ মাৰ্জ কৰি দিয়া গৈছিল বেংক অফ বৰোদাৰ লগত ঠিক আছে গতিকে এমালগেমেশন এণ্ড মাৰ্জাৰ চলি থাকে যেতিয়া বেংকসমূহে ভাল পাৰফৰ্ম কৰিব নোৱাৰে আপোনাৰ নন পাৰফৰ্মিং এছেটছ বেছি হৈ যায় তেতিয়া বেংকসমূহক প্ৰফিটেবল বেংক বা ব্ৰাঞ্চসমূহৰ লগত মাৰ্জ কৰি দিয়া যায় আৰু এই দুটা তেনেকুৱা মাৰ্জাৰৰে দুটা এক্সাম্পল তাৰপিছত আমি নেক্সট কোৱেশ্চন চাও নেক্সট কোৱেশ্চন হৈছে এইটো স্ক্ৰিনলৈ মন কৰিব কি দিছে The first RRB was established in India in the year RRB stands for Regional Rural Bank অসমীয়াত ইয়াক আমি জানো আঞ্চলিক গ্ৰাম্য বেংক বুলি ইয়াৰ উদাহৰণ হৈছে অসম গ্ৰামীণ বিকাশ বেংক সেইটো হৈছে অসমত উপলব্ধ থকা এটা আঞ্চলিক গ্ৰাম্য বেংক কেতিয়া এষ্টাব্লিছ কৰা গৈছিল 1991 1975 1982 then 1980 So, প্ৰথমটো যেটো RRB অৰ্থাৎ আঞ্চলিক গ্ৰাম্য বেংক হেতু এষ্টাব্লিছ কৰা গৈছিল 1975 অৰ্থাৎ অপচন নম্বৰ বি will be the correct answer এতিয়া যেটো ৰিজাৰ্ভ মানে ৰিজনাল ৰুৰাল বেংক আছিল এটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই অনা এটা খুব সুন্দৰ কনসেপ্ট আছিল যেটো মিডল অফ 1970s ত আৰম্ভ হৈছিল যেতিয়া তেওঁলোকে ক্লিয়াৰলি অবজাৰ্ভ কৰিলে যে ৰুৰাল এৰিয়াস স্পেসিফিকলি সেইসমূহ এৰিয়া যিসমূহ আপোনাৰ বহুত ভিতৰুৱা অঞ্চল সেই এৰিয়া সমূহত আৰু যিসমূহ মানে আপোনাৰ প্ৰিভিলেজ নপা মানে যিসকল লোকে সচৰাচৰ বেংকলৈ গলে লোন নাপায় তেনেকুৱা লোকসকলক সহায় কৰিবৰ কাৰণে এনেকুৱা কনসেপ্ট এটা ইন্ট্ৰোডিউস কৰা গৈছিল যাৰ ব্ৰাঞ্চেছ সমূহ আপোনালোকে পিউৰলি ৰুৰাল আৰু সেমি আৰবান এৰিয়াস সমূহতে দেখিবলৈ পাব নট ইন আৰবান এৰিয়া ক'ত পিউৰলি ৰুৰাল আৰু সেমি আৰবান এৰিয়াস সমূহত এতিয়া যেটো আৰআৰবি আছে ইয়াক প্ৰথমতে এষ্টাব্লিছ কৰা গৈছিল 1975 ত থ্ৰু দা আৰআৰবি এক্ট 1976 প্ৰথমটো বেংক হৈছে প্ৰথমা বেংক যেটো মুৰাদাবাদ ইউপিত এষ্টাব্লিছ কৰা গৈছিল এটো ইণ্ডিয়াৰ হৈছে প্ৰথমটো আৰআৰবি অৰ্থাৎ ফাৰ্ষ্টটো আঞ্চলিক গ্ৰাম্য বেংক ইয়াৰ লগতে ওথ যেটো কমাৰ্শিয়েল বেংক আছে এটো ফাৰ্ষ্ট কমপ্লিট কমাৰ্শিয়েল বেংক অফ ইণ্ডিয়া বুলি আমি ক'ব পাৰো সো দিস আৰ দা ইনফৰমেশন যিখিনি আমি ইয়াৰ লগত মনত ৰাখিব লাগিব অসমৰ আৰআৰবি টোৰ নাম হৈছে অসম গ্ৰামীণ বিকাশ বেংক যেটো সেভাৰেল যিসমূহ গ্ৰাম্য বেংক আছে সেইসমূহ মাৰ্জ কৰি এমালগেমেট কৰি আপোনাৰ বনোৱা গৈছিল ওকে নেক্সট কোৱেশ্চন কোৱেশ্চনলৈ যোৱাৰ আগতে আমাৰ লাষ্ট ইয়াৰো খুব মানুহে ভাল পোৱা আৰু খুব এপ্ৰিচিয়েট কৰা প্লাস হাইয়েষ্ট সেল থকা ওয়ান অফ আवर বেষ্ট মেটেৰিয়েল আপোনালোকলৈ এইবাৰো আগবঢ়াইছো if you are preparing for APSC আৰু হেয়া হৈছে আমাৰ প্ৰিলিমছ পাৱাৰ পেক সো এই পাৱাৰ পেকত আপোনালোকে পাব 10টা এক্সক্লুসিভ বুকলেটস ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰৰ PDF ইয়াৰ লগতে আপোনালোকে পলিটি আইআৰ এই PDF সমূহত কি টপিক থাকিব পলিটি আইআৰ ইকোনমিক্স এনভায়ৰনমেন্ট এই গুটেইবোৰ টপিকে আপোনাৰ কভাৰ কৰা থাকিব ইয়াতে 1000টা মোস্ট ইম্পৰ্টেন্ট টপিকস আছে যৰ পৰা প্ৰিলিম স্পেসিফিক কোৱেশ্চনস সম্ভাৱ্য কোৱেশ্চনস আপোনালোকৰ হ'ব পাৰে এই যেটো পাৱাৰ পেক আছে এটো লাষ্ট ইয়াৰ আমাৰ হাইয়েষ্ট সেল প্ৰডাক্ট আছিল ইনফেক্ট ইয়াৰ পৰা বহুতো ষ্টুডেন্টে সহায়ও পাইছিল আৰু পৰীক্ষাত বহুতো কোৱেশ্চনস তেওঁলোকে বহুতো টপিক তেওঁলোকে সেই টপিকস সমূহৰ পৰা কোৱেশ্চন ডাইৰেক্টলি উঠি অহাও দেখিবলৈ পাইছিল গতিকে আপোনালোকেও যদি এপিএসসি কাৰণে প্ৰিপাৰেচন কৰি আছে পেকটো ল'ব পাৰে ইয়াৰ মূল্য হৈছে মাত্ৰ 349 rupees গতিকে 349 টকাতে আপোনালোকে এই পেকটো কিনিব পাৰিব ইয়াৰ কাৰণে আমাৰ ৱেবসাইট that is www.equiba.com ত ভিজিট কৰিবলৈ নাপাহৰিব ঠিক আছে নেক্সট কোৱেশ্চন Which portal RBI initiated for all stakeholders from May 1st? May 1st ৰ পৰা গুটেইবোৰ stakeholder কাৰণে কোনটো portal RBI initiate কৰিছে? So recently RBI May 1st ৰ পৰা এটা portal খুলিছে for its all stakeholder সেই নতুন portal টোৰ নাম কি কোৱা গৈছে এটো আমাক বাছি উলিয়াব দিছে So কি হয় প্ৰবাহ প্ৰকাশ প্ৰবীণ প্ৰবেংক কোনটো হয় So option number A will be the correct answer. আহক এই পৰ্টেলটোৰ বিষয়ে অকমান আমি ডিটেইলছত আলোচনা কৰি লওঁ So প্ৰবাহ পৰ্টেল বেসিক্যালি কি হয় প্ৰবাহ পৰ্টেলৰ ফুল ফৰ্ম হৈছে প্লেটফৰ্ম ফৰ ৰেগুলেটৰী এপ্লিকেশন ভ্যালিডেশন এণ্ড অথৰাইজেশন So ইয়াক লঞ্চ কৰা গৈছে May 28 2024 ত
তাৰপিছত এই যিটো আপুনি পৰ্টেল দেখিবলৈ পাইছে এই পৰ্টেলটো এটা সিকিউৰ ৱেব ডিজাইন ডিজিটেল পৰ্টেল যিটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ দ্বাৰা অপেন কৰা গৈছে যাতে যিবোৰ RBI ৰিলেটেড পাৰমিশনছ থাকিব লাইসেন্স থাকিব সেইবোৰ এই পৰ্টেলটোৰ জৰিয়তে কৰিব পাৰে সো উই আৰ ইন আ পেপাৰলেছ ইকনমি সো দ্যাটস ওয়াই এনেকুৱা এটা পৰ্টেল ডিজাইন কৰা গৈছে যাৰ জৰিয়তে লাইসেন্স বা অন্য ৰিলেটেড এক্টিভিটিজবোৰ যাতে ইজিলি ৰেজিষ্টাৰ আৰু সোনকালে কৰিব পাৰে তাৰ কাৰণে এই পৰ্টেলটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কি কৰিছিল অপেন কৰিছিল ইয়াৰ লগতে পৰ্টেলটোৰ ফিচাৰ্স কি দেখিবলৈ পাব ইয়াত আপোনালোকে ইউজাৰ মেনুৱেল পাব ঠিক আছে বা ভিডিঅ' টিউটৰিয়েলছ পাব ইজি নেভিগেশ্যনৰ কাৰণে তাৰপিছত আপোনাৰ এপ্লিকেশ্যন ট্ৰেকিং ফেচিলিটি আছে আপুনি এপ্লিকেশ্যন দিলে এপ্লিকেশ্যনখন কিমান দূৰলৈ মুভ হৈছে তাক আপুনি ট্ৰেক কৰিব পাৰে জাষ্ট লাইক অনলাইন অৰ্ডাৰ্ছ ইয়াৰ লগতে কৈছে যে ইয়াত 4000 মানে কি এপ্লিকেন্ট অলৰেডি লঞ্চৰ টাইমতে 4000 এপ্লিকেন্ট পাইছিল ইয়াৰ লগতে মেনুৱেল সাবমিশন তাৰপিছত ট্ৰান্সপাৰেন্সি আৰু স্পীড আপ প্ৰচিডিউৰবোৰ যাতে কি কৰিব পাৰে ইমপ্ৰুভ কৰিব পাৰে কাৰণ যিকোনো এপ্লিকেশ্যন আপুনি মেনুৱেলি দিব গ'লে ইট টুক আ লংগাৰ টাইম সো আপুনি তাক যাতে ট্ৰেক কৰিব পাৰে আৰু যদি এপ্লিকেশ্যনখন হৰাই যায় আপুনি মেনুৱেলি দিলে তেতিয়া আকৌ আপুনি দিব লাগিব গতিকে আপুনি যদি অনলাইন দিয়ে তাৰ এটা ট্ৰেকিং কৰিব ভাল তাৰ এটা ৰেকৰ্ড ৰাখিব ভাল তাৰ কাৰণে এই পৰ্টেলটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া লঞ্চ কৰিছিল ফৰ অল ইটস ষ্টেক হোল্ডাৰ্ছ ওকে বুজি পাইছো আমি এইখিনিলৈকে নেক্সট কুৱেশ্যন Which of the following country is the largest source of remittance? US, USA, Canada, none of the above. Remittance in context of India হ'ব দেই ইণ্ডিয়াৰ ক্ষেত্ৰত মানে আপোনাৰ বাহিৰত গৈ আপুনি কাম কৰিছে আৰু আপোনাৰ পুঁজিৰ এটা অংশ আপুনি ইণ্ডিয়ালৈ পঠাইছে দ্যাটছ কল ৰেমিটেন্স সেইটোকে আমি ৰেমিটেন্স বুলি কওঁ গতিকে ইয়াৰ ক্ষেত্ৰত কোনখন কান্ট্ৰি লাৰ্জেষ্ট ৰেমিটেন্স বুলি কৈছে ইন কনটেক্সট অফ ইণ্ডিয়া ইণ্ডিয়াৰ ক্ষেত্ৰত কোনখন কান্ট্ৰিৰ পৰা হাইয়েষ্ট আৰ্নিং আহি আছে সেইটো আমাক ইয়াৰ পৰা বাছি উলিয়াব দিছে শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ দ্যাট ইজ ইউৰ US আৰ্লিয়াৰ ইট ৱাজ UAE কিন্তু UAE চেৰ পেলাই আমি এটা US ক দেখিবলৈ পাইছো সো ইউনাইটেড ষ্টেটছ টপ সোর্স অফ রেমিটেন্স হয় যেটো ইনফ্লো ইন্ডিয়াত আহিছে 2023-24 আমি 27.7% ইনফ্লো দেখিবলৈ পাওঁ ৰেমিটেন্স মানে মই অলৰেডি কৈছো যে আপুনি ইউ আৰ ওয়ার্কিং ইন আদাৰ কান্ট্ৰি আৰু আপুনি তাৰ পৰা পোৱা নিজৰ আৰ্জনৰ এটা অংশ আপুনি পৰিয়াললৈ পঠাইছে সেইটোক ৰেমিটেন্স বুলি কোৱা হয় গতিকে আমি হাইয়েষ্ট ইউনাইটেড ষ্টেটছৰ পৰা ইণ্ডিয়া এই বছৰ ৰিসিভ কৰিছিল ৰেমিটেন্স আৰু ইয়াৰ কিমান পাৰ্চেন্টেজ ৰিসিভ কৰিছে 27.7% আৰ্লিয়াৰ এই পজিশনটো আপোনাৰ UAE আছিলে টপ কন্ট্ৰিবিউটৰ আছিলে 19.2% শ্বেয়াৰ আছিল কিন্তু ইয়াক ক্ৰছ কৰি US হাইয়েষ্ট ৰেমিটেন্স আমি ইণ্ডিয়ালৈকে অহা দেখিবলৈ পাইছো আৰু যদি আমি মেজৰ কান্ট্ৰিসমূহ চাই ইয়াৰ বাদে UK সিংগাপুৰ কানাডা অষ্ট্ৰেলিয়া এই কান্ট্ৰিসমূহেও টোটাল ৰেমিটেন্সত ডাঙৰ ইফেক্ট পেলাই বুলি আমি ক'ব পাৰো সো দিস আৰ দ্য কান্ট্ৰিজ যিবোৰে ৰেমিটেন্সত এণ্ড ৰেমিটেন্স ইজ আ ভেৰি এসেনশিয়েল সোৰ্চেছ অফ ৰেভিনিউজ ফৰ গভৰ্ণমেণ্ট ফৰেন কাৰেন্সিজৰ ফালৰ পৰা হওক বা GDPৰ ফালৰ পৰা হওক গতিকে ইয়াত আমি টপ কন্ট্ৰিবিউটৰ কাক দেখিবলৈ পাইছো US ক দেখিবলৈ পাইছো সেকেন্ড পজিশন উইল বি ইউৰ UAE সো আৰ্লিয়াৰ UAE টপ কন্ট্ৰিবিউটৰ আছিল কিন্তু USA UAE ক্ৰছ কৰি কিনে কি কৈছে আপোনাৰ টপ কন্ট্ৰিবিউটৰ ৰূপে ওলাইছে ওকে নেক্সট কোৱেশ্চন which is the first mutual fund established in India SBI mutual fund UTI আদিত্য বিৰলা none of the above কোনটো মিউচুৱেল ফান্ড হয় যেটো ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে স্থাপন কৰা হৈছিল মিউচুৱেল ফান্ডৰ অসমীয়াটো কি হয় বাৰু মিউচুৱেল ফান্ডৰ অসমীয়া হৈছে সামূহিক পুঁজি কাৰেক্ট ভাৰতবৰ্ষৰ প্ৰথমটো সামূহিক পুঁজি কি হয় এইটো আপোনাক বাছি উলিয়াব দিছে ঠিক আছে কোৱেশ্চনছ খিনি মই অসমীয়াটো কৈ আছো গতিকে ইয়াৰ পৰা বাছি উলিয়াবলৈ চেষ্টা কৰক ভাৰতৰ প্ৰথমটো সামূহিক পুঁজি কোনটো প্ৰতিষ্ঠানে এষ্টাব্লিছ কৰিছিল ভিডিওটো পজ কৰি লৈছে ভাৰতৰ প্ৰথমটো সামূহিক পুঁজি এষ্টাব্লিছ কৰিছিল কোনটো প্ৰতিষ্ঠানে UTI ঠিক আছে দ্যাট ইজ UTIৰ ফালৰ পৰা আমি প্ৰথমটো কি দেখিবলৈ পাইছিলো মিউচুৱেল ফান্ড প্ৰতিষ্ঠা হোৱা দেখিবলৈ পাইছিলো আৰু মিউচুৱেল ফান্ডৰ যদি আমি চাবলৈ যাওঁ যে হিষ্ট্ৰী ঠিক আছে মিউচুৱেল ফান্ডৰ হিষ্ট্ৰী যদি চাবলৈ যাওঁ আমি তেতিয়াহ'লে আমি ফাৰ্ষ্ট এটো মিউচুৱেল ফান্ড এষ্টাব্লিছ আমি দেখিব পাইছো ইউনাইটেড ষ্টেটছত কেতিয়া এষ্টাব্লিছ হৈছিল 1924 ত এষ্টাব্লিছ কৰা হৈছিল ফাৰ্ষ্ট মিউচুৱেল ফান্ড ওয়াৰ্ল্ডৰ কনটেক্সটত কৈছো বা ইণ্ডিয়াৰ কনটেক্সটত কোৱা নাই সো ওয়াৰ্ল্ডৰ কনটেক্সটত আমি ইউনাইটেড ষ্টেটছত ফাৰ্ষ্ট মিউচুৱেল ফান্ড এষ্টাব্লিছ হোৱা দেখিব পাইছো আৰু যিবোৰ এছেটছ কোম্পানী থাকিব মিউচুৱেল ফান্ডৰ ইনক্লুডিং মিউচুৱেল ফান্ড এইবোৰ কোনে ৰেগুলেট কৰে সেবি ৰেগুলেট কৰে সো অল এছেটছ কোম্পানী ইনক্লুডিং মিউচুৱেল ফান্ড ইহঁতৰ ৰেগুলেটৰ কোন হয় সেবি হয় আপোনালোকে ভুল নকৰিব ইহঁতৰ ৰেগুলেটৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া নহয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া অল বেংকিং এফেয়াৰ্ছৰ কাৰণে ৰেগুলেটৰ হয়
but mutual fund context or your regulator will be SEBI. ঠিক আছে SEBI নাম ওলাইছে গতিকে SEBI related questions এটা তো হ'ব লাগে so who was the regulatory authority before SEBI came into existence so আমি অলপ আগতে কি পঢ়িলো যে মিউচুৱেল ফান্ড সমূহ কোনে কন্ট্ৰোল কৰে SEBI কন্ট্ৰোল কৰে কিন্তু SEBI অহাৰ আগতে এই মিউচুৱেল ফান্ড সমূহ কোনে কন্ট্ৰোল কৰিছিল সেইটো আমাক ইয়াৰ পৰা বাছি উলিয়াব দিছে অপচনছ আৰ controller of capital issues Reserve Bank of India National Bank for Agriculture and Rural Development নাবাৰৰ কথা কৈছে আৰু এটা দিছে আপোনাৰ পেনশন ৰেগুলেটৰী এণ্ড ডেভেলপমেন্ট অথৰিটি আপোনাৰ পেনশন ৰিলেটেড এক্টিভিটিজ বোৰ এই অথৰিটিটোৱে কন্ট্ৰোল কৰে নাবাৰ্ডে মই কলৱে যিবোৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেন্ট তাৰ কাৰণে কাম কৰে ৰিজাৰ্ভ বেংক অফ ইজ দা চেন্ট্ৰেল বেংক গতিকে চাব গলে অটোমেটিক্যালি কমন সেন্সৰ পৰা আপোনালোকে লগাব পাৰে যে অপচন এটো কাৰেক্ট হ'ব গতিকে বেসিক্যালি কি হয় কন্ট্ৰোলাৰ অফ ক্যাপিটাল ইস্যু হৈছে হেতু অৰ্গানাইজেচন যেটো সেবি অহাৰ আগতে এই সমূহ মাৰ্কেট কি কৰিছিল মেইনটেইন কৰিছিল ওকে গতিকে কমন সেন্সৰ পৰা আপোনালোকে ইজিলি আনসাৰ উলিয়াব পাৰে এটা এখিনিলৈকে লক্ষ্য কৰিব সো সেবিৰ আগত দ্যাট ইজ সিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া যেটো এস্টাবলিশ কৰা গৈছিল ৰেগুলেটৰী বডি হিচাপে ইণ্ডিয়াৰ সিকিউৰিটিজ মাৰ্কেটত তাৰ আগত ক্যাপিটাল ইস্যুজে কি কৰিছিল কন্ট্ৰোল কৰিছিল গুটেখিনি ঠিক আছে আৰু সেবি কেতিয়া এস্টাবলিশ কৰা গৈছিল 1988 তহে এস্টাবলিশ কৰা গৈছিল এজ নন স্ট্যাটুটৰি বডি আৰু স্ট্যাটুটৰি পাৱাৰ কেতিয়া দিয়া গৈছিল 1992 ইয়াত মন ৰাখিব নন স্ট্যাটুটৰি বডি ৰূপে এস্টাবলিশ কৰা গৈছিল 1988 তত আৰু স্ট্যাটুটৰি পাৱাৰ কেতিয়া দিয়া গৈছিল 1992 হে স্ট্যাটুটৰি পাৱাৰ দিয়া গৈছিল এখন পিকচাৰে লক্ষ্য কৰিব ইয়াতে যিজন ব্যক্তি দেখিছে দ্যাট ইজ তুহিন কান্তা পাণ্ডে সো তেখেতক সেবি নিউ চেয়াৰম্যান ৰূপে এপইন্ট কৰা গৈছে 3 বছৰৰ কাৰণে টার্ম লৈ কিনে তেখেতক নিউলি এপইন্ট কৰা গৈছিল ইয়াৰ আগত কোন আছিল ইয়াৰ আগত আছিল মাধৱী পুৰী সো তেখেত ইয়াৰ আগত আছিল সেবিৰ চেয়াৰম্যান ৰূপে কিন্তু নিউলি এপইন্টেড চেয়াৰম্যান কোন হয় তুহিন কান্তা পাণ্ডে হয় মাধৱী পুৰী ইয়াৰ এনেকেও ইম্পৰ্টেন্ট হয় বিকজ তেখেত প্ৰথম গৰাকী ফিমেল চেয়াৰম্যানো আছিল হেতু পইণ্ট অফ ভিউৰ পৰা তেখেতৰ নামটো ইম্পৰ্টেন্ট হয় লগতে নিউলি এপইন্টৰ নামো আপোনালোকে মনত ৰাখিব কিমান বছৰৰ কাৰণে 3 বছৰৰ কাৰণে ঠিক আছে এই আপোনালোকে যে ষ্টক মাৰ্কেট বোৰ চলাই ষ্টক শেয়াৰছ এইবোৰ আপোনালোকৰ সেবিয়ে মেইনটেইন কৰে বেসিক্যালি ওকে কোৱেশ্চন নম্বৰ 7 which of the following bank launches T branches recently women der আপোনাৰ একচুয়ালি ব্ৰাঞ্চটো লঞ্চ কৰা গৈছিল শক্তি ব্ৰাঞ্চেছ লঞ্চ কৰা গৈছিল কোনটো বেংকে ফলোইং এই ইনিশিয়েটিভটো লৈছে এটা আমাক পাছি উলিয়াব দিছে HDFC ICICI IIFL SBI ইয়াৰ পৰা আপোনালোকে প্ৰথম তিনটা প্ৰাইভেট সেক্টৰ বেংক বুলি ক'ব পাৰে কাৰেক্ট এটো এটা পাব্লিক সেক্টৰ বেংক এডিশনাল ইনফৰমেশন সো ইয়াৰ শুদ্ধ উত্তৰটো দিবলৈ চেষ্টা কৰিব আৰু ভিডিওটো পজ কৰি ল'ব ঠিক আছে স্যাৰ শুদ্ধ উত্তৰ কি শক্তি ব্ৰাঞ্চেছ কোনে লঞ্চ কৰিছে শক্তি ব্ৰাঞ্চেছ লঞ্চ কৰিছে IIFL ফাইনেন্সে ওকে শক্তি ব্ৰাঞ্চৰ বিষয়ে অকমান আমি চাই লওঁ এটা শক্তি ব্ৰাঞ্চ বুলি ক'লে শক্তি ব্ৰাঞ্চ একচুয়ালি শক্তি ব্ৰাঞ্চ সমূহ আপোনালোকে দিল্লী NCR আৰু MMR লোকেটেড এৰিয়াছ সমূহ দেখিবলৈ পাব য'ত যিসমূহ ষ্টাফছ আছে এই গোটেই সমূহ আপোনাৰ কি হয় উইমেন প্ৰফেশনাল হয় ঠিক আছে বেংকৰ ষ্টাফছ সমূহ উইমেন প্ৰফেশনাল হয় আৰু ইয়াৰ এইম বেসিক্যালি কি হয় যাতে জেন্ডাৰ ডাইভাৰ্সিটি আৰু ইকুৱেল এমপ্লয়মেন্ট অপৰচুনিটিজ ক্ৰিয়েট কৰিব পাৰে ইন কেস অফ ফাইনেন্সিয়েল সাৰ্ভিসেস তাৰ প্ৰতি লক্ষ্য ৰাখি কিনে আমি শক্তি ব্ৰাঞ্চেছ সমূহ প্ৰমোট কৰা গৈছে আমাৰ SDG গোলতো আমি দেখিছিলো যে আমি জেন্ডাৰ ইনইকুৱালিটি ৰিডিউস কৰিব লাগে ইকুৱেল কন্ডিশনত আনিব লাগে সো হেতুৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই ইনিশিয়েটিভটো গ্ৰহণ কৰা গৈছে ইয়াৰ অবজেক্টিভস কি আছিল ফাইনেন্সিয়েল সাৰ্ভিসেস প্ৰভাইড কৰা ঠিক আছে স্পেশাল ফোকাস অফ উইমেন এন্টাৰপ্ৰেনিউৰ্স সো যিবোৰ উইমেন মানে কি প্ৰগ্ৰেছিভ থিংকিং ইনোভেটিভ আইডিয়াছ লৈ আগবাঢ়ি আহিছে তেওঁলোকক যাতে আৰু ভালকে প্ৰমোট কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখা সেকেন্ডতে কৈছে যে ফাইনেন্সিয়েল লিটাৰেসি দিয়া ফিমেল বিজনেস ওনাৰ্স সমূহক ইয়াৰ লগতে স্কিল ডেভেলপমেন্ট প্ৰগ্ৰাম কণ্ডাক্ট কৰা যাতে বিজনেস সমূহক স্কেল আপ কৰিব পৰা যায় লগতে স্মল আনবেংক আৰু কিবোৰ আনবেংক বৰোৱাৰ্স থাকিব তেওঁলোকক ষ্ট্ৰেটেন কৰা ফাইনেন্সিয়েল ইনক্লুজন মানে তেওঁলোককো সেইবোৰ এক্টিভিটিজত ইনক্লুড কৰা যাতে তেওঁলোকে বেংকৰ আদাৰ ফেসিলিটিজ সমূহৰ বিষয়ে এৱেৰ হ'ব পাৰে আৰু বেংকৰ ফেসিলিটিজ সমূহ গ্ৰহণ কৰিব পাৰে ঠিক আছে so these are all about your Shakti branches next who is appointed as new executive director of RBI RBI new executive director ৰূপে কাক এপইন্ট কৰা গৈছে কিৰণ ৰাও নে SS গোস্বামী না নে কাক নে অজিত ৰত্নাকৰক এপইন্ট কৰা গৈছে সো RBI নিউ এক্সিকিউটিভ ৰূপে এপইন্ট কৰা গৈছে RBI টো গভৰ্ণৰ টো এপইন্ট কৰাটো আমি সবৰে মনত আছে কাৰেক্ট
কিন্তু এইবোৰ আমি ইনফৰমেশ্যন চাব লাগে যে আদাৰ চেয়াৰমেন বা আদাৰ কম্পজিশ্যনছ সমূহকো ইকুৱেলি এপইণ্ট কৰা গৈছে নেকি, এইটো আমি কিন্তু টাইমলি অবজাৰ্ভ কৰাটো ইম্পৰ্টেণ্ট। চ' এপইণ্ট কৰা গৈছে, অপশ্যন নম্বৰ বি উইল বি দা কাৰেক্ট আনচাৰ, ডেট ইজ ডক্টৰ অজিত ৰত্নাকৰক এপইণ্ট কৰা গৈছে এজ দেয়াৰ এক্সিকিউটিভ ডাইৰেক্টৰ অফ RBI। এইখিনিতে আৰু এটা বেটছৰ ইনফৰমেশ্যন আপোনালোকক দিব বিচাৰিছো, এইটো হৈছে আছাম স্পেচিফিক কম্প্ৰিহেনচিভ বেটছ এটা আপোনালোক সকলোৰে বাবে আগবঢ়াইছো স্পেচিফিকলি ফৰ APSC এছপাৰেণ্ট। চ' এই বেটছটোত আপোনালোকে কি লাভ কৰিব, 20 আৱাৰ্ছ লাইভ এণ্ড ৰেকৰ্ডেড ক্লাছেছ লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে PDF পাব ইটছ এণ্ড এভৰি ছেশ্যনৰ। চবতকে ভাল লগা কথা হৈছে আপোনালোকৰ ডাউট এৰাইজ হলে আপোনালোকে ডাইৰেক্টলি এডুকেটৰক সুধি ল'ব পাৰিব। এনে ডাউট এৰাইজ হলে মনে মনে ঘৰত বহি থাকিব নালাগে। চ' এই কোৰ্চটো পাৰ্চেছ কৰিলে আপোনালোকে ডাইৰেক্টলি তেওঁলোকৰ লগত কানেক্ট কৰিব পাৰিব। এই কোৰ্চটোৰ প্ৰাইচ হৈছে 999 টকা। গতিকে পলম নকৰি আজিয়ে এই কোৰ্চটো গ্ৰহণ কৰক আৰু অসম ৰিলেটেড যিমানবোৰ টপিকছ আছে সেইসমূহৰ আপোনালোকে ইজিলি আৰু এটা জাগাত প্লাছ খুব কম্প্ৰিহেনচিভলি প্ৰিপেয়াৰ কৰিব পাৰিব। ঠিক আছে, বুজি পাইছো আমি? ইয়াৰ উপৰি অজিত ৰত্নাকৰৰ বিষয়ে যদি আমি চাবলৈ যাওঁ, তেখেতক ED ৰূপে এপইণ্ট কৰা গৈছে ইন March 3, 2025, ভেৰি ৰিচেণ্ট। ইয়াৰ আগত তেখেতে প্ৰিন্সিপাল এডভাইজাৰ হিচাপে কাম কৰিছিল ইন দ্য ডিপাৰ্টমেণ্ট অফ ষ্টেটিষ্টিক্স এণ্ড ইনফৰমেশ্যন মেনেজমেণ্ট। অ'কে, ইয়াৰ লগতে আমি ৰেভিনিউ ছেক্ৰেটাৰী ডেট ইজ সঞ্জয় মালহোত্ৰা, তেখেতক আমি RBI গভৰ্ণৰ ৰূপে এপইণ্ট কৰা দেখিবলৈ পাইছো। এইটো বস্তু আমাৰ সকলোৰে মনত আছে, কিন্তু আমি এক্সিকিউটিভ EDৰ কথাটো আমি মনত ৰাখো, গতিকে এখেতৰ লগত EDৰ কথাটো আপোনালোকে মন কৰিব। ঠিক আছে, ইয়াতে আমি তিনিটা এপইণ্টমেণ্ট একেলগে পঢ়িলো। এটা আমি পঢ়িলো সঞ্জয় মালহোত্ৰা, পুনম গুপ্তা, আৰু ওপৰতো হৈছে আপোনালোকৰ কোন, ওপৰতো হৈছে আপোনালোকৰ বেচিকেলি যাক ED ৰূপে এপইণ্ট কৰা গৈছে ডেট ইজ অজিত ৰত্নাকৰ। ঠিক আছে, গতিকে এইকেইটা আপোনালোকে মনত ৰাখিব একেলগে। ইয়াৰ লগতে আৰু তেখেতৰ যিসকল ডেপুটি গভৰ্ণৰ্ছ আছিল বাকীসকলৰ নামো মই ইয়াতে মেনশ্যন কৰি দিছো, আপোনালোকে চাই ল'ব পাৰে, কিন্তু নিউলি এপইণ্টমেণ্ট খিনি আমাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট। Then next question number 9. Question number 9 ইয়াতে কৈছে যে UPI লাইট ফৰ ফাষ্টাৰ স্মল ভেলু ট্ৰানজেকশ্যনৰ কাৰণে কোনে ইন্ট্ৰডিউচ কৰিছে, ইয়াৰ পৰা শুদ্ধ উত্তৰটো আমাক বাছি উলিয়াব দিছে। ঠিক আছে, UPI লাইট কোনে ইন্ট্ৰডিউচ কৰিছে। ভিডিঅ'টো পজ কৰি ল'ব আৰু শুদ্ধ উত্তৰটো উলিয়াবলৈ চেষ্টা কৰিব। So UPI লাইট কোনে ইন্ট্ৰডিউচ কৰিছে, গুগল পে UPI লাইট ইন্ট্ৰডিউচ কৰিছিল। নাও ভীম UPI বিষয়ে আমি অকমান ডিটেইলত চাই লওঁ আহক। ভীম UPI কি হয়, ইয়াক ভীম যিটো এপ আছে ইয়াক লঞ্চ কৰা গৈছিল ডিচেম্বৰ 2016 চনত বাই নেশ্যনেল পেমেণ্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়া। ই এক মডিফাইড আপোনাৰ কি হয়, ভীমৰ যদি ফুল ফৰ্মটো চাবলৈ যায় ই একচুৱেলি মডিফাইড ভাৰ্চন হয়, ডেট ইজ ইয়ৰ ভাৰত ইণ্টাৰফেচ ফৰ মানি। আৰু ভীম 2.0 লঞ্চ কৰা গৈছিলে আণ্ডাৰ দ্য মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি। ঠিক আছে, এতিয়া ইয়াৰ যিটো ট্ৰানজেকশ্যন লিমিট থাকে এইটোক ইনক্ৰিজ কৰিছিল মাজতে। চ' লেট মি ন' যে ইয়াৰ ট্ৰানজেকশ্যন লিমিটটো কিমান ইনক্ৰিজ কৰা গৈছে, যিটো বাজেটত ৰিচেণ্টলি ঘোষণা কৰা গৈছিল আৰু ইনক্ৰিজ কৰা গৈছিল। ঠিক আছে, জনাব। ইয়াৰ মেইন পাৰপাছটো কি হয়, ইয়াৰ মেইন পাৰপাছটো হৈছে ইউনিফৰ্ম এক্সপিৰিয়েঞ্চ প্ৰভাইড কৰা টু অল UPI হোল্ডাৰ্ছ, আৰু সেইসমূহ বেংকক ছাপোৰ্ট কৰা who do not develop any UPI app for their customer yet. So UPI জৰিয়তে যাতে ইজি ফিজি ট্ৰানজেকশ্যন সকলোবোৰ কাষ্টমাৰ্ছে কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কিনে এই এপটো লঞ্চ কৰা গৈছিল। আৰু ইয়াৰ মেইন পাৰপাছটোৱে আছিল UPI এপ ডেভেলপমেণ্ট কৰা বাই ইচ এণ্ড এভৰি বেংক এভেইলেবল ইন ইণ্ডিয়া এণ্ড ইজি ফিজি ট্ৰানজেকশ্যন ফৰ ইচ এণ্ড এভৰি কাষ্টমাৰ্ছ। ঠিক আছে, ইয়াৰ লগতে আমাৰ যিটো লিগেল মেট্ৰলজিৰ পোষ্ট ইতিমধ্যে ওলাইছিল আপোনালোক সকলোৱে জানে, গতিকে তাত যিখন GS পেপাৰ আছে তাৰ কাৰণে এটা স্পেচিফিক বেটচ লঞ্চ কৰা গৈছে। এই বেটচত আপোনালোকে লাইভ ৰেকৰ্ডেড ক্লাছেছ, ষ্টাডি মেটেৰিয়েল পাব, লগতে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ পাব। বেটচ ইজ এভেইলেবল both ফৰ অনলাইন এণ্ড অফলাইন। এই বেটচটোত আপোনাৰ টোটেল প্ৰাইচ হৈছে 2499। যদি আপোনালোকে বেটচটোৰ ডিটেইলছ জানিব বিচাৰে তেন্তে আজি আমাৰ ৱেবছাইট ডেট ইজ www.equibat.com ভিজিট কৰিবলৈ নাপাহৰিব। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 10, আৰু আজিৰ এই কুৱেশ্যনটো হৈছে আমাৰ ভিডিঅ'ৰ শেষৰটি কুৱেশ্যন। এই কুৱেশ্যনটো মই আপোনালোকক এজ এ হোমৱৰ্ক ৰূপে এৰিলো, আপোনালোকে এই কুৱেশ্যনটোৰ আনচাৰ কৰিব আৰু মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ঠিক আছে, চ' আজিলৈ ক্লাছত ইমানখিনিয়ে আছিল। আশা ৰাখিছো সকলোৱে ক্লাছটো কৰি ভাল পালে। যদি আপোনালোকে ক্লাছটোত এটা এক্সাম হিচাপে লৈছে তেন্তে স্ক'ৰটো মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। পুনৰাই লগ পাম নতুন এটি ক্লাছৰ সৈতে, তেতিয়ালৈ সকলোকে এৰিছো, ধন্যবাদ।